বানত ঘৰ ভাঙি শেষ, কেৱল থাকি গ'ল পবিত্ৰ কোৰাণ। মই এইটো বাৰু শুক্ৰিয়া আল্লাহৰ ওচৰত। মোৰ ঘৰ ভাঙি গৈছে, মোৰ দুখ লগা নাই, কিন্তু মছজিদ ভাঙি যোৱাত অতি দুখিত হৈছো। মোৰ ঘৰ ভাঙি গৈছে, মোৰ দুখ লগা নাই, কিন্তু মোৰ মছজিদ বহুত বেয়া গতি হৈ গৈছে। মোৰ মছজিদলৈ বেছি দুখ লাগিছে। ঘৰ আকৌ কাম কৰিম, আকৌ বনাব পাৰিম, একো ডাঙৰ কথা নহয়। আল্লাহে আমাৰ গাঁওখন আকৌ আগৰ দৰে সুন্দৰ কৰিব। এই বান কেৱল ভগৱান আল্লাহে ৰখাব পাৰিব। আল্লাহে আকৌ গাঁওখন আকৌ সুন্দৰ বনাব, তেওঁ বনাব আকৌ, তেওঁৰ কাৰণে বোলে জাত হয়। বানপানী যদি আহিব, ইনচান তেনেকুৱা মানুহৰ কোনো তাকত নাই বানপানী ৰখাব পৰা। সেইটো ৰখাব পৰণেৱালা জাত হৈছে আল্লাহ আৰু ভগৱানে ৰখাব পাৰিব। জলপ্ৰলয়ত সৰ্বশ্ৰান্ত উজনি অসম। এই বান সহজ নহয়। অবিশ্বাস্য, অকল্পনীয় জলপ্ৰলয়ত বিধ্বস্ত অসমীয়াই আজি হাহাকাৰ কৰিছে। প্ৰতিদিনে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। বলীয়া বানে উটুৱাই নিছে একোখন গাঁও। প্ৰকৃতিৰ ৰুদ্ৰৰূপে উজনি অসমৰ, বিশেষকৈ শিৱসাগৰ, নাজিৰা, সোণাৰী, চৰাইদেউ, যোৰহাট জিলাত বহুতৰে জীৱনলৈ নমাই আনিছে ঘোৰ অমানিশা। ভয়ংকৰ বানত ভাঙি চুৰমাৰ হৈছে বহু ঘৰ পৰিয়াল। উজনিৰ জাফৰ আলীৰ গৃহতো সেই একেই পৰিৱেশ। পলয়ংকাৰী বানে উটুৱাই নিয়ে জাফৰ আলীৰ ঘৰৰ সকলো আচবাব পত্ৰ। কিন্তু আচৰিত কথা এইটোৱে যে অতখিনি বিধ্বস্ততাৰ মাজতো তেওঁৰ ঘৰত ভাল অৱস্থাত আছে পবিত্ৰ কোৰাণখন। বানে বিধ্বস্ত কৰা এই ভয়ংকৰ পৰিস্থিতি দেখি আজি দুখত ভাগি পৰিছে জাফৰ আলী। কিন্তু গাঁৱত বহুত সৰু সৰু ল'ৰা ছোৱালী মানে পাইছে, এতিয়া লাইকত বহুত পাইছে। খালি অনুৰোধ ৰাইজৰ লগত এইটোৱে মানে জাতিভেদ একো কৰিব নালাগে। নিজৰ সৎ যিটো ধৰ্ম হয়, ধৰ্ম পূৰা মানি চলক। আৰু আল্লাহে কৰম আৰু ফজলত এইটো যিটো বস্তু দিলে, আল্লাহে বানপানী দিছে, মানুহক এটা শিক্ষাৰ কাৰণে দিলে, বুজিবলৈ কাৰণে যে এজন আছে, মই আছোঁ। আৰু যাতে মানুহ অহংকাৰী কেতিয়াও কৰিব নালাগে। কাৰোবাৰ কোটি টকা হৈ গ'ল, সি যাতে অহংকাৰী কেতিয়াও নৰক, যাতে সি ভগৱানক মানক, শ্ৰদ্ধা কৰক, শ্ৰদ্ধা দিয়ক, আৰু মছজিদত গৈ নামাজ খুব পঢ়ক, আল্লাহক দিয়ক। আল্লাহে আকৌ গাঁওখন আকৌ সুন্দৰ বনাব, তেওঁ বনাব আকৌ, তেওঁৰ কাৰণে বোলে জাত হয়। যাতে মই সেইটো সকলো ৰাইজক কৈছোঁ, তেওঁলোকে যাতে মানুহক এটা ভাল মহাব্বতক চাওক। আজি আপুনি পানী বাঢ়িছে, বানপানী আহিছে, অনিষ্ট কৰিছে, মানুহে এইটো ভাবিছে কি বানপানী আহি মোৰ ঘৰ ভাঙি গ'ল। মই ভাবিছোঁ এইটো মানুহক মহাব্বত এটা মিলুৱাইছে। এখন গাড়ী ইয়াত যা খাৰা হৈছে পানীয়া বটলৰ কাৰণে, কোনো জাতি জনজাতি নাই যোৱা, দৌৰি গৈছে। কাৰণ সেইটোহে আল্লাহে বাৰ ভগৱানে বিচাৰিছিলে, যাতে মানুহে এটা মহাব্বতত থাকক। আজি আপোনাৰ যদি এজন অজাতি মানুহে পানী দিছে, হিন্দু মানুহ খাই আছে, মুছলিমো খাই আছে, সেইটো দিলত আনক। আৰু আল্লাহে কৰাত পিছত এনেকুৱা কেতিয়াও নাহে। আৰু এইটো কিয়ামতৰ আলামত আল্লাহ পাকে বুজোৱালে মানুহক। আৰু যাতে মানুহে বুজি লওক, মই অনুৰোধ কৰিছোঁ যিসকল ভাইসকল, যাতে তেওঁলোকে খুব ভগৱানক মানক, শ্ৰদ্ধা চলক, আৰু সৎ হিচাপত চলক, আৰু ন্যায় হিচাপত থাকক। আৰু নেক্সট টাইম কেতিয়া এনেকুৱা নাহে, মোৰ বিশ্বাস আছে। তথাপি যেন বিশ্বাস হেৰুওৱা নাই ওপৰৱালাৰ ওপৰত। প্ৰকৃতিৰ এই ভয়ংকৰ পৰিস্থিতিৰ মাজত তেওঁ ধৈৰ্যৰে কয় যে আল্লাহে তেওঁলোকৰ এই হেঁপাহৰ গাঁওখন আকৌ আগৰ দৰে কৰি তুলিব। বান ৰখাবলৈ অন্য কাৰো সাধ্য নাই, কেৱল ভগৱান বা আল্লাহে এই বান ৰখাব পাৰিব বুলি দৃঢ় বিশ্বাসেৰে উল্লেখ কৰে তেওঁ। লগতে ইয়াকো কয় যে এই দুখৰ মাজত আমি সকলোৰে সাম্প্ৰদায়িকতাবাদ এৰি হিন্দু মুছলমান ভাই হৈ থাকি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব। মোৰ ওচৰত অনুৰোধ আছে, গাঁৱত যিমান মানুহ য'ত জেগাত বানপানী হৈছে, প্ৰথম আপোনালোকে নিজৰ ঘৰটো এৰি মছজিদ আৰু মন্দিৰক ধৰক। যদি বচাব আছে সেই দুটা বস্তুৱে বচাব, নহ'লে কোনো বচাব নোৱাৰে, পৃথিৱীত কোনো নোৱাৰে বচাবলৈ। বানপানী যদি আহিব, ইনচান তেনেকুৱা মানুহৰ কোনো তাকত নাই বানপানী ৰখাব পৰা। সেইটো ৰখাব পৰণেৱালা জাত হৈছে আল্লাহ আৰু ভগৱানে ৰখাব পাৰিব। সেইটো কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ, যাতে আপোনালোকে নিজৰ মন্দিৰখিনি চাফ চিকুণ কৰক, ভালকৈ ধুই দিয়ক, মছজিদখিনি ভালকৈ ধুৱক, নামাজ আৰম্ভ কৰক, নামাজ দিয়ক, আজান দিয়ক, আৰু মন্দিৰক ঢোল তাবলা যি আপোনালোকৰ নীতি নিয়ম হয় সেইখিনি বজাওক, আৰু ধুনীয়াকৈ ভগৱানৰ সেৱা কৰক। তো মোৰ বিশ্বাস আছে ভগৱানে আমাক দিব, নিশ্চয় আকৌ দিব, ভাল ঘৰ দিব, ইয়াতকৈ মোৰ বিশ্বাস আছে। নিউজ 6 ৰিপৰ্ট, নেশ্যন এনি।